হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোলৈকে। আৰু এইটো ভিডিঅ' একচুৱেলি মোৰ 2023 ডিচেম্বৰৰ শেষৰ দিনটোত হয়, কিন্তু মই এতিয়া আপলোড কৰিলোঁ, দেৰিয়ে হৈ গ'ল। তো আমি সিদিনাখন এনেই ওলাইছিলোঁ যে ক'তনো যাওঁ এনেকৈ। তাৰপিছত আহিলোঁ আৰু এইখন আমাৰ ওচৰতে হাগ্ৰামা ব্ৰিজ আছে, সকলোৱে জানে চাগে। তো তালৈকে আহিলোঁ আৰু যিহেতু দেৰি হৈ গৈছিল। আৰু এইখিনি চাওকচোন, তৰমুজৰ খেতি। যোৱাবাৰ মই এটা ভিডিঅ' দিছিলোঁ যে ইয়াতে হাগ্ৰামা ব্ৰিজত মই আহিছিলোঁ ফুৰিব। আহোঁতে তেতিয়া হাগ্ৰামা ব্ৰিজত মানে ওচৰত তৰমুজৰ খেতি হৈ আছিলে। তো মই তেতিয়া দেখুৱাইছিলোঁ আৰু কৈছিলোঁ যে ডাঙৰ হ'লে আহিম। তো মোৰ যোৱা নহ'ল আৰু তৰমুজখিনি ডাঙৰ হৈও মানুহে খালে। আৰু এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছে খেতি কৰিবলৈকে। তো আমি এয়া আহি পালোঁ হাগ্ৰামা ব্ৰিজ। ভিতৰত চাওকচোন, এইখন বহুত ডাঙৰ ফিল্ড হয়। তো আৰু ইমান বেছি ৰ'দ দিছে, ভালো লাগিছে, ঠাণ্ডাৰ দিন ন। তো আহি দেখিছে তাই তাত খেলিব আৰম্ভ কৰি দিছে, পূৰা ধূলি খেলি ইমান ভাল পায় আৰু। তো মই আগতে মই হাগ্ৰামা ব্ৰিজত অহা ভিডিঅ' মই দি দিছোঁ। মোৰ যিখিনি পুৰণা ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে নিশ্চয় দেখা পাইছে ভিডিঅ', আৰু যিখিনি মানে নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে গম পোৱা নাই। কিন্তু আহিলোঁ যেতিয়া আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তো আহি আমি আৰু ফাৰ্ষ্টটো পেট পূজা ন, তো আমি ঘৰৰ পৰাই ফুচকা বনাই আনিছিলোঁ। আৰু ফুচকাটো সকলো ছোৱালীৰে, মানে ল'ৰাবিলাকেও ভাল পায় দিয়কচোন, কিন্তু ছোৱালীবিলাকে খুব বেছি ভাল পায়। আৰু আমি আজিকালি এনেকৈ ঘৰতে বনাই খাওঁ, আৰু ঘৰত বনোৱাটো বেছি ভাল হয়, চাফ চিকুণকৈ বনোৱা হয়। তো আমি এনেকৈ গোটেইখিনি বনাই মেলি আনিলোঁ। দাদাই নাখায় বাৰু, আমি আনিলোঁ আৰু ইমান টেষ্টি হৈছিলে খাবৰ কাৰণে। আমি পূৰা খাইছোঁ, তাই, বৌ, মই আৰু দাদা ছোৱালীজনী, আমি মাইনাই তিনিটাই আমি পূৰা খাইছোঁ একদম। খাই মেলি অকণমান ভাবিলোঁ যে আমি চাই আহোঁ ওচৰে পাঁজৰে জেগাবোৰ। তো আহিলোঁ, আহি ইয়াতে চাওকচোন নদী এটা আছে। তো নদীটোতে অকণমান পানী আছে, বেছি দলৈকে যাব নোৱাৰি কাৰণ মানে লেতেৰা আছে। তো আমি সন্মুখৰখিনিতে দুইজনী খুব পানী খেলিলোঁ। খেলি মেলি তাৰপিছতে এইখিনি সেইফালেৰে উঠি গৈ সেইখন দেখিছেনে দীঘলকৈ, সেইখনে হাগ্ৰামা ব্ৰিজ বুলি কয়। এইখিনিত মানুহবিলাকে গোটেই তো আপোনাৰ পিকনিক খায়। তো আমি এনেকৈ অকণমান পানী গছকি মেলি, আৰু মোৰ খুব চৰ্দি লাগি আছিলে ন, তো গৰম পাই ভাল লাগিছিলে, পূৰা ধূলিটো গৰম আছিলে। তো সেইটো কাৰণে মানে বহুত ভাল লাগিছিলে। আৰু তাই চাওকচোন কেনেকৈ যুঁজি আছে মোৰ লগত। তো কোনে কোনে আপোনালোকে ক'ত ক'ত পিকনিক গৈছে মোক ক'বচোন। ময়ো ফাৰ্ষ্ট পিকনিক গ'লোঁ হাগ্ৰামা ব্ৰিজ। মোক কমেণ্ট বক্সত জনাবচোন কোন কোন ক'লৈকে পিকনিকত গ'ল। আৰু আজি মোৰ হাজবেণ্ড অহা নাই। কোনোবাই সুধিব পাৰে হাজবেণ্ড অহা নাই নেকি। তো তেওঁ মিটিঙৰ কাৰণে বাহিৰত গৈছে, মই মোৰ দাদাহঁতৰ লগতে আহিলোঁ। আৰু তাইক চাওকচোন, খোজকাঢ়িব নোৱাৰে বোলে, মোৰ পিঠিত উঠি লৈছে। কি ক'ব আৰু, মোৰ পিঠিতে উঠি লৈ এনেকৈ গৈ আছে। আৰু মানে কি হয়, আপোনাৰ শিল আছে যে সেইটোৰ কাৰণে। তাৰপিছত আকৌ আহি আমি বোলো ভাতখিনি খাই লওঁ, যিহেতু মাইনাও আছে, তাই ভোক লাগিব। তো সেইটো কাৰণে আমি ভাতখিনি খাই সোনকাল ওলাইও দিম, কাৰণ ঠাণ্ডা পৰিলে সকলোৰে জ্বৰ চৰ্দি এইবোৰ হৈয়ে আছে ঠাণ্ডাৰ কাৰণে। চ' আমি ভাতটো খাই সোনকাল ওলাই দিম। এয়া আমি চবখিনি ঘৰতে বনাই আনিছিলোঁ, পোলাও, চিকেন, চালাড, দাইল, মাছ ফ্ৰাই, সেনেকৈ ফুচকাৰ ঘৰতে আনিছিলোঁ। আৰু এয়াও ঘৰতে বনাই আনিছিলোঁ, যিহেতু আমি 4জন মানুহ। তো খুব ভাল লাগিছিলে খাই, খুব টেষ্টি হৈছিলে বস্তুখিনি। আৰু খাই মেলি এইবিলাক মস্তি টাইম কৰি আছোঁ আমি। তামোল খাই লৈছোঁ পূৰা, তামোলটো মোৰ ফেভৰেট হয় একদম। তামোল খাবই লাগিব ভাত খাই, অসমীয়াৰ মানে এইটো নিয়মেই আৰু, ভাত খাই তামোল খাবই লাগিব। তো এয়া সৰিয়হৰ খেতি, মোৰ একদম ভাল লগা। আৰু ঠাণ্ডাৰ দিনত সৰিয়হ দেখিলে মই একদম থাকিব নোৱাৰোঁ। তো এয়াই আৰু